হরে কৃষ্ণ এভরিওয়ান এন্ড ওয়েলকাম ব্যাক টু কনিষ্ক এফসি। আৰু আজিৰ ভিডিঅ'টো মোৰ বন্ধু মোৰ প্ৰভু এজন হয়। সেই প্ৰভুজনৰ মানে কি বুলি কয় এটা ৰিকুৱেষ্ট আছিলে যে আমাৰ এক্সিছ ডাইৰেক্টৰ এপত কেনেকৈ আমি ষ্টক বাই কৰোঁ, কোম্পানীবিলাকৰ শ্বেয়াৰ কেনেকৈ আমি বাই কৰোঁ, কেনেকৈ আমি পজিশ্যন চাব পাৰিম। তো সেইবিলাক পজিশ্যনৰ ওপৰতে আজি ভিডিঅ'টো হৈছে। তো মই ট্ৰাই কৰিম ভিডিঅ'টোতে যে আমাৰ এপছত যিবিলাক দৰকাৰী মানে ফিচাৰ্ছ আছে, যেনেকুৱা ফাণ্ডছ কেনেকৈ এড কৰে বা ট্ৰেড লোৱাৰ লগে লগে অৰ্ডাৰ বুকটো ক'ত চাব পাৰি বা পজিশ্যনটো ক'ত লাগি আছে চাব লাগে, আপুনি প্ৰফিট হৈছে লছ হৈছে সেইবিলাক ডিটেইলছত পাব। আৰু যিবিলাকে লং টাৰ্ম ইনভেষ্টমেণ্ট কৰে তাৰ ইনভেষ্টমেণ্ট যিটো মানে ফাণ্ড হয়, যিটো কেপিটেল হয়, প্ৰফিট বা লছটো ক'ত দেখা পাব সেইবিলাক মই ডিটেইলছত আজি ভিডিঅ'টো দিবলৈ ট্ৰাই কৰিম। আৰু পাৰিলে আপোনালোক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব। এইটো কাৰণে কৈছোঁ মই শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবৰ কাৰণে। যেতিয়া শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব তেতিয়া মানে মোৰ ভিডিঅ'টো মই যেতিয়া ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনালোক নটিফিকেশ্যন পাব। আৰু ভিডিঅ'টো যিমান ছাবস্ক্ৰাইবাৰ বাঢ়িব, মোৰ যিমান ছাবস্ক্ৰাইবাৰ বাঢ়িব কি হ'ব, আমাৰ পাব্লিকৰো বেনিফিট হ'ব, মোৰো বেনিফিট হ'ব। কাৰণ ভিডিঅ'টোৰ পৰা মই অলপ ছাপোৰ্ট পাম, মোৰ বিজনেছটো এক্সপাণ্ড হ'ব আৰু আপোনালোকৰো কি হ'ব, আছামিজত মানে চিম্পুল লেংগুৱেজত আপোনালোক বুজিব পাব। আৰু লগত মোৰ নাম্বাৰটো মই কৈ দিছোঁ 7002350580। আৰু মোক ফোন কৰি মোৰ অফিচত আহি ফিজিকেলি মোৰ লগত বহি লগতে আপোনালোক শ্বেয়াৰ মাৰ্কেটৰ A to Z ডিটেইলছ ল'ব পাৰিব মোৰ পৰাই। ঠিক আছে, বেছি দীঘলীয়া নকৰোঁ, ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, পাৰিলে লাইকো কৰি দিব। আৰু ভিডিঅ'টো আগবঢ়াইছোঁ মই। এতিয়া ভিডিঅ'টো চাব যে আমাৰ এক্সিছ ডাইৰেক্টত কেনেকৈ আমি ষ্টক পাৰচেছ কৰোঁ, কেনেকুৱা চেল কৰোঁ, কেনেকুৱা পজিশ্যন চাব লাগে, কেনেকুৱা বণ্ডছ বাই কৰিব লাগে, কেনেকুৱা US মাৰ্কেটত কেনেকুৱা আমি ইনভেষ্টমেণ্ট কৰিব পাৰোঁ ফৰেইন কাউণ্ট্ৰিজত, চব ডিটেইলছ মই দিবলৈ ট্ৰাই কৰিম অলপ। আৰু এপটো ডাউনলোড কৰিলেতো আপোনালোক ইনফৰ্মেশ্যনবিলাক পাবই, তথাপিও মোৰ ফালৰ পৰা অলপ ইনফৰ্মেশ্যন মই দিবলৈ ট্ৰাই কৰি আছোঁ। ঠিক আছে, বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আৰু ষ্টাৰ্ট কৰোঁ এতিয়া। হৰে কৃষ্ণ। এতিয়া আমি বেছি দেৰি নকৰি আমাৰ এক্সিছ ডাইৰেক্টৰ এপত যাম আমি। আৰু এক্সিছ ডাইৰেক্টৰ এপত গৈ মই এতিয়া দেখুৱাম যে আমাৰ কি ফিচাৰ্ছ আছে, কি মানে কেনেকুৱা ষ্টক বাই কৰিব লাগে, কেনেকুৱা চেল কৰিব লাগে, কেনেকুৱা অপশ্যন বাই কৰিব লাগে। চিম্পুলকৈ অলপ দেখাবলৈ ট্ৰাই কৰিম, কাৰণ ভিডিঅ'ত কমপ্লিট ইনফৰ্মেশ্যন দিয়াটো ইম্পচিবল হৈ যায়। এতিয়া এই বুলটো যে দেখা পাইছে, এই বুলটো যদি আমি ক্লিক কৰোঁ না, আমাৰ ইণ্ডেক্সটো ওলাই যায়। এইটো চব এই ইণ্ডেক্সটো ওলাই গ'ল। ইণ্ডেক্স আমাৰ কি হৈ গ'ল, চেনচেক্স, নিফটি, বেংক নিফটি, USD এনে। এতিয়া বেংক নিফটি কি হ'ল, বেংক নিফটিত আমাৰ ইণ্ডিয়াৰ টপ 12 বেংক থাকে, টপ মানে একদম এই 12টা বেংকে আমাৰ দেশটোক মানে চলায়। তাৰপিছত নিফটিত 50টা কোম্পানীৰ ভিতৰত বেংক আৰু কোম্পানী মিলি 50টা মানে 1 লাখ কোটি ওপৰৰ মানে কি কোম্পানীবিলাক আৰু বা বেংকবিলাক ইয়াত থাকে। মানে আমাৰ দেশটোক এই কোম্পানীবিলাকে মানে কি দেশটোৰ GDP-টোক বচাই থৈছে। তাৰপিছত চেনচেক্সত থাকে 30, বম্বে ষ্টক এক্সচেঞ্জত লিষ্ট হোৱা কোম্পানী থাকে। আৰু USD এইটো কোনোবা যদি ডলাৰত ট্ৰেড কৰে তেতিয়া এইটো হয়। ঠিক আছে, তো এই চাৰিটা মই থুলমূলকৈ অলপ ইনফৰ্মেশ্যন দিলোঁ। আৰু ইয়াত মানে অপশ্যনৰ ট্ৰেড কৰিব পাৰি। বেংক নিফটিৰ অপশ্যন আছে, নিফটিৰ অপশ্যন আছে, চেনচেক্সৰ অপশ্যন আছে, এনেকুৱা আৰু আছে, মিড কেপৰো অপশ্যন থাকে, এইবিলাক ফিন নিফটিৰো অপশ্যন থাকে। তো সেইবিলাক আমি নকওঁ। মেইন ছেফটি আৰু পইচা যদি ভাল আৰ্নিং কৰিব বিচাৰে তেতিয়াহ'লে বেংক নিফটি আৰু নিফটিতে মানে বেংক নিফটি আৰু নিফটিৰে অপশ্যন ট্ৰেড কৰিব লাগে আমি। তো কেনেকুৱা অপশ্যন ট্ৰেড কৰে সেইবিলাক দেখাম। ফাৰ্ষ্ট আমাৰ যিজন প্ৰভুৱে কৈছিলে যে ষ্টক কেনেকুৱা বাই কৰিব লাগে, শ্বেয়াৰ কেনেকুৱা বাই কৰিব লাগে কোম্পানীবিলাকৰ, সেইটো দেখাম। সেইটো দেখাবলৈ আমি য'ত যাব নালাগে। আমাৰ এই চাবলৈ এইটো লাগিব পাৰে আপোনালোকক যে বহুত মানে ফুল হৈ আছে, তোমাৰ ফুল হোৱা নাই। এইবিলাক ভালকৈ যেতিয়া আপোনালোক চিনি পাব তেতিয়া মানে কি আপোনালোকে ক্লিয়াৰ হ'ব যে এইটো ফুল হোৱা নাই। এটা চিম্পুল আমাৰ ইয়াত ফিচাৰ্ছ এইটো 5টা আছে: ডেছবৰ্ড, ৱাচ লিষ্ট, ইনভেষ্টিং, পৰ্টফলিঅ' এণ্ড চাৰ্চ। ঠিক আছে, এতিয়া আমি চাৰ্চত গ'লোঁ। আমি টাইপ কৰিলোঁ কি ONGC, যেনেকৈ কৈছে ষ্টক কেনেকৈ বাই কৰিব লাগে। এইটো হৈ গ'ল ONGC কোম্পানীৰ ষ্টক এটা বাই কৰিম আমি শ্বেয়াৰ। ONGC টাইপ কৰিলোঁ, ONGC চলিছে 262। এতিয়া আমি বাই কৰিলোঁ, বাই মাৰিম। বাই মৰাৰ লগে আমাক লাগে কিমান, কোৱাণ্টিটি কিমান লাগে, আমি কোৱাণ্টিটিটো ইয়াত চাব পাৰিম। এইটো কোৱাণ্টিটি আমি ধৰি লৈছোঁ 30টা লৈছোঁ। 30টা যদি মাৰ্কেট প্ৰাইচ কৰিম তেতিয়াহ'লে এই 262 ৰুপিজৰ লগত 832 ইনটু হয়, যিটো পইচা হ'ব মানে যিটো ভেলু হ'ব সেইটোৱে মানে কি আমাৰ পইচা লাগি যাব ইমান। 262 ইনটু এই কোৱাণ্টিটিৰ লগত ইনটু হ'ব। যদি আমি ভাবোঁ নাই মাৰ্কেট প্ৰাইচত নলওঁ, আমি মানে নিজৰ ইচ্ছাত ল'ম, অলপ কমত ল'ম, কম হ'বলৈ চান্স আছে, তেতিয়া আমি লিমিটটো ক্লিক কৰিম। লিমিট ক্লিক কৰিলে আমি 260 ছাপ'জ হৈ গ'ল। তো 260 হৈ গ'ল। 260 ইনটু 30 ইনটু 260 এতিয়া ইনটু হ'ব যিটো
এমাউণ্ট ভেলু ৰিজাল্ট ওলাব মানে ইজুৱেল কৰিলে সেইটো পইচা মাৰ্কেটত লাগিব মানে আমাৰ তেনেকুৱা টাইপৰ আমি ষ্টকো বাই কৰিব পাৰিম আৰু চেম তেনেকুৱা আমি অপশ্যনত মানে বাই কৰিব পাৰিম এতিয়া আমি বাই কৰিলে মনত থ'ব লাগে আমি মাৰ্কেট ৰেট হ'লে মাৰ্কেটত থ'ব লাগে আৰু লিমিট হ'লে লিমিট কৰি নিজে কৰিব লাগে ঠিক আছে তো যদি মাৰ্কেটতে কৰিছোঁ মাৰ্কেট ডেলিভাৰী CNC ডে এই যিটো মানে ক্লিক কৰা আছে এইবিলাক চেঞ্জ কৰিব নালাগে এইবিলাক যি আছে ইণ্টাৰডে ইমাৰ্জিন IOC GTD এইবিলাক অলপ মানে কি বেলেগ মানে ফিউচাৰ হয় আৰু এইবিলাকত অলপ মানে ৰিস্কি টাইপৰ হয় GTDটো হৈ গ'লে কি হৈ যাব আপুনি যদি ছাপ'জ 10,000 যদি ইনকম মানে ইনভেষ্ট কৰি 500 টকা 800 টকা প্ৰফিট পাইছে এতিয়া এইটো চেল কৰিব বিচাৰিছে চেল কৰিবলৈ আপোনাৰ বহুত পইচা লাগিব কাৰণ মাৰ্কেটত মানে কি আপুনি যে চেল কৰিব কোনোবাটো ল'ব লাগিবতো তেনেকুৱা টাইপৰ আছে বহুত কথা এইবিলাক মই ডিটেইলছত এটা ভিডিঅ' বনাই থাকিম এই স্ক্ৰীন ৰেকৰ্ডিংটো ইমান মই নুবুজাওঁতে ষ্টপ লছো ইয়াত ল'ব পাৰি এইটো ষ্টপ লছ হৈ বাই কৰিলে ঠিক আছে ষ্টপ লছ কৰিলে IOCটো হৈ যায় ইয়াত ট্ৰিগাৰ দিব পাৰিম আমি যে কেতিয়া আমি ট্ৰিগাৰ হ'ব তেনেকুৱা টাইপৰ তো বেছি আৰু দীঘলীয়া নকৰোঁ এতিয়া আমি মাৰ্কেট প্ৰাইচতো যদি বাই কৰিম এইটো MKT মানে MKT মানে মাৰ্কেট প্ৰাইচত যদি আমি বাই কৰিম ষ্টপ লছটো বাৰু চাবলৈ ধৰাই দিলোঁ আমি ধৰি লৈছোঁ 20 কোৱাণ্টিটি বাই কৰিম 20 কোৱাণ্টিটি ক্লিক কৰাৰ লগে লগে আমাৰ এইটো দেখাব যে মাৰ্কেটত অৰ্ডাৰ টাইপ হৈ গ'ল মাৰ্কেট তাৰপিছত মাৰ্কেট হৈ গ'ল মানে যিটো বাই হৈ পইচাটো লাগি যাব সেইটোৱে সেইটো নেদেখায় এতিয়া কাৰণ এইটো মাৰ্কেটতে হ'ব কিমান আপ এণ্ড ডাউন হৈ আছেতো আপ এণ্ড ডাউন হৈ থাকে মাৰ্কেট পে নাও কৰাৰ লগে লগে আমাৰ ডিমেট একাউণ্টৰ পৰা পইচা কাট খাব এতিয়া আমি অপশ্যনটো চাম এতিয়া অপশ্যনটো চাবলৈ গ'লে আমি কি কৰিব লাগিব আমি অপশ্যন চাবলৈ গ'লে এই বুলটো যে আছে এই বুলটো ক্লিক কৰিলে আমি ইয়াত আহি গ'ল চেনচেক্স নিফটি বেংক নিফটি USD আইনাৰ বেংক নিফটি আৰু নিফটিত ভাল প্ৰফিটো হয় আৰু ভাল ভলেটাইল থাকে মাৰ্কেট মানে বেংক নিফটি এণ্ড নিফটি তো ইয়াতে মেক্সিমাম মানুহে অপশ্যন ট্ৰেডিং কৰি ভাল পায় এতিয়া অপশ্যন ট্ৰেডিং কৰিবলৈ কেনেকুৱা আমি 47,055 চলি আছে তো ইয়াৰ এট দ্য মানি কি হ'ব 47,000 তো ইয়াৰ এট দ্য মানি হ'ব মানে ATM মানে যিটো চলি আছে সেইটোকৈ এট দ্য মানি 47,100 যদি আহি যায় এইটো হ'ব আউট দ্য মানি 46,900 যদি 100 তলত আহি যায় তেতিয়া হ'ব এইটো কি ইন দ্য মানি হ'ব তো এতিয়া আমি বেংক নিফটি এটা ইয়াত বাই কৰি দেখাম ঠিক আছে এই চাৰ্চত গ'লে আমি বেংক নিফটি টাইপ কৰিলোঁ বেংক নিফটি 47,000 এতিয়া যদি পৰি আছে মাৰ্কেট পৰি থাকিলে আমি পি বাই কৰিব লাগে আমি অপশ্যন বাই যেতিয়া আমি আমি মানে কি মাৰ্কেট পৰিলেও আমাৰ ইনকম হ'ব আৰু মাৰ্কেট আপ হ'লেও আমাৰ ইনকম হ'ব মানে পৰিলে আমি PE বাই কৰিব লাগে এইটো আৰু যদি মাৰ্কেট উঠে তেতিয়া আমি C বাই কৰিব লাগে এই ষ্ট্ৰাইক প্ৰাইচটোক আমি CU বাই কৰিব পাৰিম PU বাই কৰিম 47,000 PEটো এই দাম কিমান এতিয়া 281 এইটো অ'পেন হৈছিলে 160 আৰু ই ল' মাৰিছিলে 152 আৰু ই হাই মাৰিছিলে 309 যদি কোনোবা 160ত কিনিছিলে তেতিয়াহ'লে ইয়াৰ প্ৰফিট কিমান হৈছিলে 140 আৰু এইটো বাই কৰাৰ লগে লগে কি হ'ব এক কোৱাণ্টিটিৰ মানে একটা লগত ইয়াত লট ল'ব লাগে একটা লটত 15টা কোৱাণ্টিটি থাকে 15 লগত এইটো ইনটু হ'ব যিটো প্ৰফিট হ'ব কি প্ৰফিট হ'ব ধৰি লৈছোঁ সি 160 টকাত লৈছে আৰু এতিয়া 285 চলি আছে 288 হৈছে বা 290 চলিছে 90 আৰু এইফালে 90 ৰুপিজ এইফালে 40 130 ইনটু এই 15ৰ লগত 130 যেতিয়া ইনটু হ'ব যিটো ওলাব সেইটো প্ৰফিট হ'ব ঠিক আছে এতিয়া আমি বাই কৰিম যেতিয়া বাই কৰিলে ইয়াত কি দেখাব এইটো কোৱাণ্টিটি ইমান হৈছে এইটো মাৰ্কেটৰ পৰা হোৱাৰ কাৰণে এইটো দেখুওৱা নাই আমি লিমিট কৰি আমি 300 লগাম 300 লগালোঁ এইটো 15 কোৱাণ্টিটি 15 লগত 300 ইনটু হ'লে মাৰ্জিনটো এইটো ন মাৰ্জিন মাৰিলে ইয়াত ওলাই যায় যে আমি কিমান লগাইছোঁ 45 টকা আমি লগাইছোঁ ঠিক আছে এইটো বাই কৰি ইয়াতে দেখা পাব এইটো দেখা পাব 45 টকা অৰ্ডাৰ ভেলু কিমান আছে আমাৰ 45 টকা প্ৰডাক্ট মাৰ্জিন আছে আৰু 300 টকাত আমি বাই কৰিম কোৱাণ্টিটি 15টা ঠিক আছে এনেকুৱা টাইপৰ অপশ্যন বাই কৰে এই কনফাৰ্ম মাৰাৰ লগে লগে এইটো বাই হৈ যাব ঠিক আছে আৰু বাই হোৱাৰ লগে লগে আপুনি এই অৰ্ডাৰত গৈ চাব পাৰিব এই অৰ্ডাৰত গ'লে এইটো যিটো ক্লিক কৰিলোঁ স্ক্ৰিনাৰ অৰ্ডাৰ ফাণ্ডছ ৰিপৰ্টছ ইনভেষ্টিং ৰিচাৰ্জ ৰেফাৰেঞ্চ লাভ এই অৰ্ডাৰটো ক্লিক কৰাৰ লগে লগে যদি ইকুইটি বাই কৰিছে তো ইকুইটি ইয়াত দেখা পাব আৰু যদি FN হয় তো FN দেখা পাব এই অৰ্ডাৰটো থাকিব লাগে আৰু এইবিলাক ক্লিক কৰিব লাগে এই ইকুইটি হ'লে ইকুইটি মানে ষ্টক যদি বাই কৰিব তেতিয়াহ'লে ইকুইটিত থৈ দিব আৰু যদি অপশ্যনত যদি বাই কৰিছে তেতিয়াহ'লে ইয়াত ক্লিক কৰিব যদি কাৰেঞ্চিত কৰিছে ইয়াত কৰিব কমডিট কৰিলে ইয়াত কৰিব অৰ্ডাৰটোত হ'লে অৰ্ডাৰটো ইয়াত দেখা পাব মানে তলত দেখা পাব ইয়াত আৰু মিউচুৱেল ফাণ্ড হ'লে মিউচুৱেল ফাণ্ড IPO হ'লে IPO এনেকুৱা ক্লিক কৰিলে দেখা পাব আৰু পজিশ্যনটো যদি ক্লিক কৰি যদি আপুনি অপশ্যন লৈছে তেতিয়াহ'লে FN ক্লিক কৰিব আৰু পজিশ্যন ক্লিক কৰিব এই পজিশ্যন ক্লিক কৰিছে FN আৰু ইয়াত টোটেল আপোনাৰ প্ৰফিট এণ্ড লছটো দেখাব মইতো বাই কৰা নাই বাই কৰি দেখুৱাইছিলোঁ মানে মাৰ্কেটত বাই কৰা নাই কাৰণ ইয়াত ইনভেষ্টমেণ্ট ইমান সোমাই থোৱা নাই মই ইয়াত মানে কি বুলি কেপিটেল আছে মানে ট্ৰেডিং কৰাৰ কাৰণে পইচা ভৰোৱা নাই তো টোটেল প্ৰফিট এণ্ড লছটো ইয়াত দেখা পাব আপুনি ঠিক আছে তো এনেকুৱা টাইপৰ আমি দেখা পাম
আৰু এইটো ক্লিক কৰাৰ লগে পৰ্টফলিঅ'টো দেখা পাম মোৰ পৰ্টফলিঅ' কিমান আছে এইটো তো চিম্পল ফিচাৰ আছে চাবলৈ চাই লাগিব পাৰে আপোনালোকক যে কি বুলি কয় বহুত মানে নাম্বাৰ সোমাই আছে বহুত কিবা কিবি সোমাই আছে এনেকুৱা লাগিব সেইটো নহয় 5টা অপশ্যন আছে ডেছবৰ্ড ৱাচ লিষ্ট ইনভেষ্টিং পৰ্টফলিঅ' চাৰ্চ ঠিক আছে আৰু ইনভেষ্টিং আমি যোৱাৰ লগে লগে ইনভেষ্টিং যোৱাৰ লগে লগে চব ইম্পৰ্টেণ্ট বস্তুবিলাক পাম আমি চব পাম ইয়াত কি পাম আমি IPO কোনোবা ল'ব বিচাৰে কোনোবাই ETF ল'ব বিচাৰে কোনোবাই স্মল কেছ ল'ব বিচাৰে কোনোবাই বণ্ডছ ল'ব বিচাৰে কোনোবাই US মাৰ্কেটত ট্ৰেড কৰিব বিচাৰে লোন এগেইনষ্ট চিকিউৰিটিজ এইবিলাক বহুত বস্তু আছে ইঞ্চুৰেঞ্চো কৰিব পাৰি ইয়াত কোনোবা টেক্স ফাইলো ইয়াত ৰিটাৰ্ণ কৰিব পাৰে তো ইয়াতে মই স্মল কেছৰ বস্তু এটা দেখাম ইয়াতে এইটো এক্সিছ ইণ্টেলেক্ট এইটো 2 লাখৰ হয় এই ভিডিঅ' অল ষ্টাৰতে এইটো থাকে প্ৰিমিয়ামত তো এইটো 2 লাখৰ এইটো ইয়াৰ ৰিটাৰ্ণ চাব ইয়াত ৰিটাৰ্ণ চাব 11 মাহত কিমান ৰিটাৰ্ণ দিছে ৰিটাৰ্ণ যিটো ৰিটাৰ্ণ দিছে এইটোৱে দেখুৱাইছে ইয়াত মানে কাষ্টমাৰবিলাক যিটো ৰিটাৰ্ণ পাই আছে তো ইয়াত চাব এইটো চব 2 লাখ ইনভেষ্টমেণ্ট যদি ওৱান টাইম কৰে সেই 2 লাখটোৱে যেতিয়া আপোনাৰ ৰিভেলেঞ্চ হৈ থাকে মাজে মাজে তো 11 মাহ যাৰ 11 মাহ হৈছে সি 56% পাইছে মানে 2 লাখত 56% ধেমালি কিমান হ'ব আপোনালোক নিজে হিচাপ কৰি লওক 2 লাখ 1 লাখ যদি 50% ৰিভেলেঞ্চ কিমান হ'ব 50,000 মানে তাৰ 1 লাখ ওপৰ ইয়াত ইনকম হৈছে এক বছৰো হোৱা নাই 11 মাহত 1 লাখ ওপৰ ইনকম হৈছে এইবিলাক কি পেড হয় এটা কি ছাবস্ক্ৰিপশ্যন ফিজ দিব লাগে 5,000 ইমান দেখুৱাই আছে এইটো এনেকুৱা আছে এগ্ৰেছিভ হৈ এইবিলাক তো এনেকুৱা আমাৰ এটা ট্ৰেইনিঙত কৈছিলে যদি কোনোবা 2 লাখ ইকুইটি অল ষ্টাৰত হয় এইটো হৈ গ'ল এগ্ৰেছিভ AI ইকুইটি অল ষ্টাৰটো AI ফালৰ পৰা হয় ছেম হয় জাষ্ট ষ্টকবিলাক বাছে মানে বেলেগ বেলেগ ধৰণৰ আৰু ৰিভেলেঞ্চটো হয় 15 দিন 14 দিন 15 দিন তেনেকুৱা ভিতৰত হয় তো কি বুলি কয় সেইটো যদি কোনোবা বাই কৰে 2 লাখটো ইয়াত 56 দিছে যদি 35%ও যদি দিয়ে মিনিমাম কৰি 35%ও যদি আমি ধৰি লৈছোঁ পাম বুলি তো 2 লাখ কৰিলে 15 বছৰত 1 কোটিৰ ওপৰ হৈ যায় পৰ্টফলিঅ'টো সেই 2 লাখ টকা যিটো 2 লাখ আপুনি দিব মিনিমাম 2 লাখ ওৱান টাইম দি মানে 15 বছৰ পাছত 1 কৰোৰ প্লাছ নিজৰ পৰ্টফলিঅ' বনাব পাৰিব আৰু আপুনি ভাল এটা ৱেলথ বনাব পাৰিব তো এনেকুৱা আমাৰ ওচৰতো ভাল ভাল প্ৰডাক্ট আছে যেনেকৈ কোনোবা ভাবি যেনে মই অপশ্যনৰ ট্ৰেড নকৰোঁ তেতিয়া তাৰ কাৰণে আছে এইটো ইণ্ট্ৰাডেইলি ট্ৰেড কৰিব মিনিমাম 40,000 পৰা ইণ্ট্ৰাডেইলি ট্ৰেড কৰিব পাৰে আৰু মিনিমাম 1% ষ্টপ লছ লাগি যায় মানে 40,000 যদি কোনোবাই ইনভেষ্ট কৰে তো 400 টকাই লছ হয় তাতকৈ বেছি লছ নহয় তাৰ তো এইবিলাক টাইপৰ আছে মানে ফিউচাৰ্ছ আছে আমাৰ ইয়াত ষ্টক মানে কি আমাৰ টিম ফালৰ পৰা মানে কি বাছি দিয়ে আৰু এইবিলাকৰ ছাবস্ক্ৰিপশ্যন ইমান বেছি নহয় এইটো হৈ গ'ল লণ্ডনৰ ব্ৰিজ ৱেব বুলি এইটো মানে কি আমাৰ পাৰ্টনাৰ হয় এই মানে কি এইটো চলাই ইণ্টাৰনেটটো ঠিক আছে তেনেকুৱা বহুত ফিউচাৰ্ছ আছে মই আপোনালোক যেতিয়া একাউণ্ট খুলিব তেতিয়া আপোনালোক মই ভালকৈ মোৰ অফিচত বহি বা মই গুগল মিটত মই ভালকৈ মানে কি আপোনালোকক দেখাম এটা ফিউচাৰ আপোনালোকক ট্ৰেইনিং দিম ভালকৈ একো চাৰ্জ নালাগে আমাক জাষ্ট বাই কৰোঁতে যিবিলাক ব্ৰ'কাৰেজ ফিজ লাগে মিনিমাম 0.5 0.1% সেইবিলাকে লাগে আৰু তাতকৈ বেছি নহয় তো আপোনালোক যেতিয়া একাউণ্ট খুলিব তেতিয়া আপোনালোকক মানে হেণ্ডৰ লিংক কৰিম গাইড কৰিম তেনেহ'লে ভিডিঅ'টো আৰু বেছি দীঘল হ'ব তো মোৰ নাম্বাৰটো হৈ গ'ল 7002350580 আপোনালোক ফোন কৰিব বা আমাৰ নাজিৰা অফিচ আহিব ঠিক আছে থেংক ইউ হৰে কৃষ্ণ